কাৰণ বৰ্তমান লেচুৰ ছিজন ষ্টাৰ্ট হৈছে আৰু তো আহিলে পাই যাব। তো হাই হেল্ল' নমস্কাৰ, নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। তো মোৰ দোকান খোলা হৈ গ'ল এতিয়া ৰাতিপুৱাই, আৰু আজি চাপৰ বজাৰ আছিলে। তো বজাৰৰ পৰা কি বস্তু লৈ আহিলোঁ আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ, চলিয়ে। তো আজি মোৰ দোকান পাব আপোনালোকে অমিতা আছে, এইবিলাক লোকেল অমিতা হয়, একদম লোকেল অমিতা আহিলে পাই যাব। অকল পানী জামু, ৱাটাৰ আপেল, ৰছ আপেল বুলি কয় এইবিলাক, অমিতা, কেঁচা আম, এইবিলাক আচাৰ বনাবৰ কাৰণে খাব পাৰিব, এনেও খাব পাৰিব, লৈ যাব পাৰিব আচাৰ বনাবৰ কাৰণে। আৰু এইবিলাক হ'ল তোতাপুৰী, এইবিলাক মধুৰিআম আছে, লোকেল মধুৰিআম একদম। এইবিলাক বেদেনা আছে আৰু আপেলো আছে, এইফালে লাগিলে পাই যাব। আৰু তিয়ঁহ আছে, এইবিলাক লোকেল তিয়ঁহ হয়, লাগিলে আপোনালোকে আহিব পাৰে। এইবিলাক লোকেল নেমু হয়, লেমন। তাৰপিছত এইটো হৈছে এলিফেণ্ট আপেল, মানে ঔটেঙা, লাগিলে আহিব পাৰে আপোনালোকে। লগতে বেল আছে, এইবিলাক ভাল ভাল বেল আছে, এইবিলাক চাওক, ডাঙৰ ডাঙৰ বেল আছে, এইবাৰ বেল আহিছে, আহিলে পাই যাব এইবিলাক বেল। উড আপেল, শুকান নাৰিকল আছে, এইবিলাক হালধি আছে, সৰু আলু, কলডিল, এইটো আঠিয়া কল, বগৰী, এইবিলাক এইটো চাওক আঠিয়া কল, এইবিলাক লাগিলে আপোনালোকে আহিব। আৰু লেচু আছে, এইবিলাক কাৰণ বৰ্তমান লেচুৰ ছিজন ষ্টাৰ্ট হৈছে আৰু তো আহিলে পাই যাব। এইবিলাক আৰু আছে লেচু এভেইলেবল আছে, আহিলে আপোনালোকে পাই যাব। তাৰপিছত এইবিলাক মালভোগ কল আছে, এইবিলাক লোকেল হয়, এইবিলাক একচুৱেলি মালভোগ কলবিলাক কোনো মেডিচিন নাই, এইবিলাক লোকেল হয়, লাগিলে আপোনালোকে আহিব পাৰে। আৰু তৰমুজ আছে, এইফালে কোমোৰা আছে, চাল কোমোৰা সৰু সৰু। তাৰপিছত এইবিলাক ভাত কেৰেলা, ৰঙালাও, আৰু এইফালে আছে শুকান বগৰী, এইবিলাক। তাৰপিছত এইবিলাক কলডিল, চাওক পাহাৰীয়া হয় কলডিল একচুৱেলি, লাগিলে আহি পাই যাব, এইবিলাক হয়। তাৰপিছত তেতেলী আছে, শুকান তেতেলী, আৰু ডাব আছে, এইবিলাক ডাব এভেইলেবল আছে, আপোনালোকক যেনেকৈ লাগে সেনেকৈ পাই যাব। পানী মালাই যেনেকুৱা লাগে গোটেইখিনি পাই যাব। এইবিলাক চাওক, ডাব এভেইলেবল আছে আজি। আৰু শুকান নাৰিকল, এইবিলাক আহিলে পাই যাব। আৰু আপোনালোকে আহিলে ইয়াতে এনেকুৱা এটা ধুনীয়া পৰিৱেশত গছৰ তলত, জলফাই গছৰ তলত বহি কিনে খাব পাৰিব। বেনানা চিপছ, লাগিলে আহিব আপোনালোকে। আৰু মোৰ দোকানৰ এড্ৰেছটো হ'ল চালবাৰী। আপোনালোকে হেল্ডি ফ্ৰুটছ খাব যদি বিচাৰে, হেল্ডি ফ্ৰুটছ খাই কিনে সদায় হেল্ডি হৈ থাকিব বিচাৰে যদি মোৰ দোকানলৈ আহক। আৰু মোৰ দোকানৰ এড্ৰেছটো হ'ল চালবাৰী। চালবাৰী মানে আপুনি যদি চালমাৰা গুৱাহাটী সিফালৰ পৰা আহে, গোৱালপাৰা সিফালে হিষ্টিতৰ পৰা আহে, তেতিয়াহ'লে চালবাৰী চকটো পাৰ হৈ কিনে আগুৱাই আহিব লাগিব, অলপ আগুৱাই আহি কিনে লেফ্ট চাইডে 2 নম্বৰ দোকানখন মোৰ হয়। এইটো এনেকৈ ৰাস্তাত আহি কিনে ইয়াতে হ'ব দোকানখন। আৰু যদি আপুনি ধুবুৰী বিলাচীৰ পৰা বহলপুৰ ককৰাঝাৰ সিফালৰ পৰা আহে, তেতিয়াহ'লে আপোনালোকে তালুৰি চক পাৰ হ'ব লাগিব, আৰু তালুৰি চকটো পাৰ হৈয়ে চালবাৰী নোপোৱাৰ আগত ৰাইট চাইডে 2 নম্বৰ দোকানখন মোৰ হয়। গতিকে আহক, এইটো ৰাস্তাৰ কিনাৰতে হয় দোকানখন, হাইৱেৰ লগতে। গতিকে আহক সকলোৱে, আৰু আহি মোৰ দোকানত নতুন নতুন ফলৰ সোৱাদ লওক। ধন্যবাদ, জয় অসম।